নদী আছে, উপনৈ আছে, সেইসমূহত যিটো গৰাখহনীয়া, আমাৰ গৰাখহনীয়াৰ লগত পাৰ্থক্য আছে। সেইকাৰণে দিল্লীত যেতিয়াই গৰাখহনীয়াৰ কথাটো কওঁ তেতিয়া তেওঁলোকে বানপানীৰ কথাটো আনে। বানপানী আমাৰ সমস্যা হয়, সেইটো এটা ডাঙৰ সমস্যা, কিন্তু গৰাখহনীয়া হ'লে কেনেকৈ হাজাৰ হাজাৰ বিঘা মাটিৰ মালিক কেনেকৈ আপোনাৰ ব্ৰহ্মপুত্ৰ বা তাৰ উপনৈসমূহৰ কৰাল গ্ৰাসত পৰি তাৰ গোটেই মাটিখিনি ব্ৰহ্মপুত্ৰৰ মাজলৈ বা উপনৈসমূহৰ মাজলৈ লৈ যায়গৈ, মানুহখিনি যে আপোনাৰ একেবাৰে ঘৰ বাৰী নোহোৱা, আপোনাৰ মাটি নোহোৱা মানুহ হৈ পৰে, শ বিঘা মাটিৰ মালিক এদিনতে ভিখাৰী হৈ যায়, সেই কথাখিনি সদনতো মই উপস্থাপন কৰিছোঁ। আৰু সেইকাৰণে মই কৈছিলোঁ যে অল পাৰ্টিৰ এটা ডেলিগেশ্যন, স্পীকাৰ ডাঙৰীয়াক কৈছিলোঁ যে অল পাৰ্টি ডেলিগেশ্যন এটা তাত গৈ চাওক যে গৰাখহনীয়া সমস্যাটো কি, কেনেকৈ মাটিবিলাক খহাই পেলাই লৈ যায় আৰু খহাই পেলাই মানুহক আপোনাৰ ঘৰ বাৰী নোহোৱাই নহয়, মাটিও নোহোৱা কৰি পেলায়। আৰু এই সংক্ৰান্তত মই সজোৰে উপস্থাপন কৰি কৈছিলোঁ যে এই সমস্যাটো সমাধান কৰিবলৈ হ'লে এই সমস্যাটো ৰাষ্ট্ৰীয় দৃষ্টিকোণেৰে চাব লাগিব। আমাৰ এইটো আমাৰ কেৱল এখন ৰাজ্যই, যি চৰকাৰে নাথাকক কিয়, এখন ৰাজ্যই এই সমস্যাটো সমাধান কৰিব নোৱাৰে। আৰু সেইকাৰণে মই কৈছিলোঁ যে সকলোকে কৈছিলোঁ যে এইটো এটা আপোনালোকে অল পাৰ্টি ডেলিগেশ্যন যাওক আৰু তেতিয়া পতিয়ন যাব আৰু আহি পেলাই আপোনালোকে ক'ব যে এইটো এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, বানপানী আৰু আমাৰ গৰাখহনীয়া সমস্যাটো। বহুতে মোক তেতিয়া প্ৰশ্ন কৰিছিল যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান ঘোষণা কৰিলে কি হ'ব। তেতিয়া মই কৈছিলোঁ যে আজিৰ প্ৰশ্নটো যিটো আপোনালোকে কৰিছে, আজিৰ প্ৰশ্নটোৱেই তাৰ উত্তৰত আপোনাৰ বহুখিনি আপুনি ধৰিব পাৰিব যে আমাৰ এটুকুৰ ঠাই, মোৰ সমষ্টি গোৱালপাৰা আৰু ধুবুৰীত আমাৰ প্ৰয়োজন এতিয়া অকল এটা স্কিমত তেওঁলোকে